নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সাহস আৰু উদ্যম থাকিলে সকলো সম্ভৱ। সপোনৰ উচ্চতাক লৈ সফলতা জুখিব পাৰি। সপোন যিমানে উচ্চ হ'ব, সফলতা সিমানে মধুৰ হ'ব। বাধা, বিঘিনি, প্ৰত্যাহ্বান সকলোকে নেওচিব পাৰি, কেৱল লাগে উদ্যম। বয়স বাধা একোৱে বাধা হেঙাৰ হ'ব নোৱাৰে, সফলতাৰ হেঙাৰ কেতিয়াও হ'ব নোৱাৰে, আৰু সেই কথাই প্ৰমাণিত কৰি দেখুৱালে এগৰাকী বিশেষ মহিলাই। তেওঁৰ লগত আজি আমি পৰিচয় কৰাই দিম আপোনালোকক। অৱশ্যে আমি পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজনে নাই, কিয়নো তেওঁ ইতিমধ্যে দাদা চাহেব ফাল্কে আইকন এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তেওঁ কিয় বিশেষ, তেওঁৰ সফলতাৰ আৰু ৰহস্য কি, আপোনালোকক জনাবলৈ পাই আমি সুখী হ'ম। আমি পুনতে এতিয়া তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ পৰিচয়টো আপোনাৰ মুখেৰে সম্পূৰ্ণকৈ দিয়ক, আৰু এটা সুখৰ দিন আপোনাৰ বাবে। আপোনাৰ মুখত হাঁহি বিৰিঙি আছে, এই হাঁহিৰ গোটেইখিনি কথা আমাৰ দৰ্শকসকলক কৈ দিয়ক। প্ৰথমতেই ধন্যবাদ জনাইছোঁ সকলোকে। এইটো কিমান ডাঙৰ কথা আপোনালোকেও বুজি পাইছে, ময়ো বুজি পাইছোঁ। আৰু সৰুৰে পৰাই আমি শুনি আহিছিলোঁ যে দাদা চাহেব ফাল্কে এৱাৰ্ড যিসকলে পায় সেইসকল অতি গুণী ব্যক্তি, আৰু সৰুৰে পৰাই এই এৱাৰ্ডটোৰ প্ৰতি শ্ৰদ্ধা আমাৰ সকলোৰে ভিতৰতে আছিলে, মোৰো আছিলে। আৰু মই সৰুতে আচলতে মোৰ এটা ইচ্ছা আছিলে যে মই চিনেমাত মানে প্লেবেক ছিংগাৰ হ'ম, কিন্তু সেই সুবিধাকণ কোনোদিন মানে সময়ো পোৱা নাছিলোঁ, হোৱাও নাছিল, বা সেই পথত আগ নাবাঢ়ি অল ইণ্ডিয়া ৰেডিঅ'ত অনাতাঁৰ শিল্পী হিচাপেহে থাকি গ'লোঁ। কিন্তু অৱশেষত সেইদিনা অলপতে মই ভাবিছিলোঁ যে মোৰ জীৱনৰ যিটো উদ্দেশ্য আছিলে সেইটো আচলতে মই সফল নহ'লোঁ। তাৰপিছতে কিন্তু হঠাৎ যেতিয়া এই খবৰটো আহিলে, তেওঁলোকৰ পৰা ইনভিটেশ্যন আহিলে যে মানে ফিল্ম ৱৰ্ল্ডৰ পৰা ইমান সুন্দৰ ইনভিটেশ্যন আহিলে মোলৈ যে আপোনাক বেষ্ট ছিংগাৰ হিচাপে আমি দাদা চাহেব ফাল্কে আইকন এৱাৰ্ড 2020 দিব খুজিছোঁ, আপুনি এইটো গ্ৰহণ কৰিবনে নকৰে সুধি পেলাই যিখন চিঠি দিছে, তো মোৰ আপোনালোকে গম পাব এইটো কিমান ভাল লগা কথা। তেওঁলোকে মোক এতিয়া সেই সন্মান দিছে, যিটো মই তাত চিনেমাত গান গাব বিচাৰিছিলোঁ লাইফত, যিটোৰ কাৰণে মই সময়েই নাপালোঁ। কেলৈ মানে মই বহুত ভাল ভাল কাম কৰি আছিলোঁ, মানে মনে মনে, মানে কোনো নজনাকৈ দেই। কাৰণ মই কিবা এৱাৰ্ডৰ কাৰণে, মোৰ নামৰ কাৰণে মই কেতিয়াও সেইবিলাক কৰা নাছিলোঁ। যিটো ভিতৰৰ পৰা আহিছিলে চব বস্তু, সেই মতেৰেহে মই আগবাঢ়ি গৈছিলোঁ। যদি মোৰ এতিয়া ধৰক মই কবিতা অৱশ্যে 2015ৰ পৰা মই মানে কলম হাতত লৈছোঁ 2015ত, গতিকে তাৰ আগলৈকে মই অনাতাঁৰ শিল্পী আছিলোঁ। তাৰপিছতে আকাশবাণী ডিব্ৰুগড়ৰ মই ট্ৰেন্সমিশ্যন এক্সিকিউটিভ পদত আছিলোঁ, আৰু সেইটো 2009 চনত মই ৰিটায়াৰ কৰিলোঁ। আৰু 2009ত ৰিটায়াৰ কৰাৰ পিছত তেওঁলোকে মোক কৈছিলে যে বাইদেউ আপোনাক আমি কেতিয়াও ৰিটায়াৰ হ'বলৈ নিদিওঁৱেই, আপুনি কাইলৈৰ পৰা আকৌ অফিচলৈ আহিব লাগিব, আমি আপোনাক এইটো সন্মানহে জনালোঁ। এনেকৈ তেওঁলোকে মোক 10 বছৰ এই লকডাউনলৈকে তেওঁলোকে মোক ব্যৱহাৰ কৰি আছিলে। হয়, আৰু তেওঁলোকে ইমানেই বেছি মানে সেই ক্ষেত্ৰত মোক তেওঁলোকে সন্মান দিছিলে। মই ভবা নাছিলোঁ যে মই তাত চাকৰি কৰিছোঁ, সেইটো এটা মোৰ জীৱনৰ। আৰু হয়, আৰু এইটো কথা মই কৈ থওঁ, মই আজি যিগৰাকী, আজি অকলেই মই চব কৰিব পৰা এগৰাকী মহিলা, এনিথিং আই কেন ডু। কিন্তু ইয়াৰ আগতে যিদিনালৈকে মই ৰেডিঅ'ত জইন কৰা নাছিলোঁ, সেইদিনালৈকে কিন্তু মই ইমান এগৰাকী লাজকুৰীয়া, ভয়াতুৰ, মানে সৎ সাহস নথকা এগৰাকী মাইকী মানুহ আছিলোঁ। কিন্তু ৰেডিঅ'ই মোক এনেকুৱাকৈ গঢ়ি পেলালে মোক যে মই তেতিয়া মোৰ ইমান বেছি আজি একোলৈকে ভয় ভাৱটো মোৰ নাইকিয়া হ'ল। টাৰ্ণিং পইণ্ট আছিল বুলি ক'ব পাৰি। মোক গঢ়িলে, মোক মা দেউতাই জন্ম দিলে, কিন্তু আচলতে মোক গঢ়িলে অল ইণ্ডিয়া ৰেডিঅ'ই। এইটো যি অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰে, যদিহে তেওঁ নিস্বাৰ্থভাৱে যদি চাকৰি কৰে, মই ভাবিছোঁ যে তেওঁ গঢ় ল'বই। কিমান সময় ধৰি আপুনি তাতে কাম কৰিছিলে, জড়িত হৈ আছিলে অল ইণ্ডিয়া ৰেডিঅ'ৰ লগত? আচ্ছা,
এইখিনিতে মই এটা কথা ক'ব লাগিব, বৰ দুখৰে কথা। মই অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ। মই এগৰাকী তাৰ অনাতাঁৰ শিল্পী আছিলোঁ, সকলোৱে জানে। 67তে গুৱাহাটী ৰেডিঅ'ৰ পৰা মই এপ্ৰুভ আৰ্টিষ্ট আছিলোঁ। আৰু যেতিয়া মোৰ বিয়া হৈছিল, সকলোৱে জানাই যে জ্যোতিষ ভট্টাচাৰ্যৰ লগত। আৰু তেখেত যিমান ডিব্ৰুগড়ত পপুলাৰ আছিলে, যিমান তেখেতক ভাল পাইছিলে, সেই ভাল পোৱাখিনিৰে ফলত মই বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে মোক মানে উপজাচি এইটো দিয়াৰ নিচিনা কথা, উপহাৰ আছিলে। গতিকে মই জইন কৰিছিলোঁ এওঁ ঢুকোৱাৰ পিছত। এওঁ 91ত ঢুকাইছে, মই 92ত জইন কৰিছোঁ। 92ৰ পৰা 2009লৈকে মোৰ 60 বছৰ তেতিয়া হৈ গ'ল। আৰু গতিকে এইখিনি সময়ৰ ভিতৰত 17 বছৰ বা 18 বছৰৰ ভিতৰত মই তেওঁলোকে মোক গঢ় দিলে অল ইণ্ডিয়া ৰেডিঅ'ই। আৰু তেতিয়া যেতিয়া মই এই পিছতো 10 বছৰ মোক কাম কৰাইছে, তেতিয়া মই কৈছোঁ যে আজি যদি মই এই ৰেডিঅ'ৰ পৰা ওলাই যাওঁ, এতিয়া তাৰমানে মই আৰু একোলৈকে ভয় কৰিব নালাগে, তেনেকুৱাকৈ মোক গঢ় দি পঠিয়াই দিছে। তাৰপিছত এই যে যিবিলাক ভগৱানৰ আশীৰ্বাদত বা ৰেডিঅ'ত মই খুব চিনচিয়াৰলি কাম কৰিছিলোঁ কাৰণে হয়তো মই ইটোৰ পিছত সিটো এনেকৈ এৱাৰ্ড পাই আছোঁ। এৱাৰ্ডকেইটাৰ বিষয়ে তোমালোকে কথালৈ আহিম বাৰু। তাৰ পূৰ্বে কৈছোঁ, ছাৰক আমি সকলোৱে ভাল পাওঁ, ভালদৰে চিনি পাওঁ, তেখেতৰ এটা পৰিচয় আছে। আৰু এতিয়া বাইদেউৰ নিজৰ এটা পৰিচয় আছে, অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তো তেখেতৰ নাম সকলোৱে জানে, তথাপিও মই নিজৰ মুখেৰে এবাৰ কৈছোঁ, ডক্টৰ ৰঞ্জু ভট্টাচাৰ্যজী। তেখেতে অসমলৈ সুনাম কঢ়িয়াই আনিছে। আৰু এই মুহূৰ্তত তেখেতৰ যি যাত্ৰা, এই যাত্ৰাৰ বিষয়ে আমি কিছু জানিম, যাতে সকলোলৈ এটা বাৰ্তা যায়, তেখেতে যাতে এটা বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে যে জীৱন যুদ্ধত হাৰি নাযাবলৈ, এজন অক্লান্ত সৈনিক হয় যে জীৱনত সফলতা অৰ্জন কৰিব পাৰি, তাৰ এক জ্বলন্ত প্ৰতীক ৰঞ্জু বাইদেউ। আৰু আপুনি কি বাৰ্তা দিব সকলোকে, যিসকলে সাধাৰণতে দেখিবলৈ পোৱা যায় যে হাৰি যায়, যে এবাৰ দুবাৰত সফল নহয়, বা বহুতে গান গাবলৈ বিচাৰে, কিন্তু আপুনি কিমান বছৰৰ মূৰত, কেতিয়াৰ পৰা হেঁপাহ আছিল আৰু কিমান বছৰৰ মূৰত এই সফলতা অৰ্জন কৰিলে? আচলতে যিসকল হাৰি গৈছোঁ বুলি ভাবি আঁতৰি যায়, গান গাব খুজিছে, গান গাব নোৱাৰি আঁতৰি গৈছে, লিখিব খুজিছিলে, লিখিব নোৱাৰি আঁতৰি গৈ পেলাই হতাশ হৈছে, মই কওঁ যে কোনো কাম কিবা এটা আশা কৰি কৰিব নালাগে। তেতিয়া সেই আশাটো পূৰণ নহ'লে তেওঁ হতাশ হ'ব, হয়নে? কিন্তু মই কৈছোঁ, মই যিমান কষ্ট কৰিলোঁ সিমান ফল পালোঁ। আৰু আনেও নেপাব তাৰ কোনো কাৰণ নাই, পাবই। কিন্তু তেওঁ ভাবিব নালাগিব যে মই আমুক কৰিলে, মই ইমান কৰিছোঁ তথাপিও মই কেলে পোৱা নাই। এইটো হৈছে কি এটা অন্তৰৰ পৰা হোৱা এটা ঈৰ্ষা। মই কাকো চোৱা নাই যে আমুকে পাইছে মই কেলে নাই পোৱা, নেভাৰ। মই কেতিয়াও সেইটো ভবাই নাই। মই নিজে মাত্ৰ অকল কাম কৰি যাওঁ, বাছ অকল কাম। হয়, কাম কৰি যাওক, সি সফল হ'বই। আপুনি দাদা চাহেব ফাল্কেৰ দৰে এটা এৱাৰ্ড সকলোৰে সপোন হয় এটা, আৰু অতি শ্ৰদ্ধাৰ এটা সন্মান। সেই সন্মানটো আপুনি ভাবিছিল নে কেতিয়াবা যে এনেকুৱা এটা সন্মানো আপুনি লাভ কৰিব এদিন? সপোন আছিল এনেকুৱা? কেতিয়াও ভবা নাই। মই কৈছোঁ যে মই কৈছোঁ নহয় যে দাদা চাহেব ফাল্কে এৱাৰ্ডৰ কথা আমি সৰুতে যেতিয়া সেইসকলক সাংঘাতিক গুণী বুলি ভাবিছিলোঁ, যে ইমান গুণী মানুহেহে তাৰমানে এই এৱাৰ্ড পায়। আৰু এতিয়া মই যেতিয়া পাইছোঁ তেতিয়া ভাবিছোঁ মই জানো ইমান গুণী হয়? মই কেনেকৈ, আৰু কোনে দিয়ালে মোক এইটো? আন মানুহে চাগে ভাবে চাগে ৰাম এইগৰাকীক এনেই দিলে, এনেকৈ ভাবিব নেকি? মোৰ লাজে লাগিছে। তাৰমানে মোৰ এতিয়াও মনত সেইটো ভাৱ আছে, কোনোবাই চাগে ভাবিব নেকি এওঁক মোক এনেই দিলে বুলি কোনোবাই ভাবিব। মইতো ইমান গুণী নহয়। তেওঁলোক যিমান গুণী, এটা ফিল্ডত তেওঁলোকৰ ইমান কণ্ট্ৰিবিউশ্যন আছে, ইমান তেওঁলোক গুণী। গতিকে মই সেইকাৰণে কৈছোঁ নিজৰ কিমান টেলেণ্ট আছে আই ডু নট ন', কিন্তু মই ভাবিছোঁ সেইকাৰণে যে ইট ইজ এ গিফ্ট অফ গড বুলি ধৰিছোঁ। হয়, তেখেতৰ সৰলতা আপোনালোকে ইতিমধ্যে গম পাইছে। তেখেতে নিজকে এতিয়াও মানি লোৱা নাই। তেখেতে কৈছে যে মই ইমান গুণী, সেই কথা বিশ্বাস হোৱা নাই। কিন্তু আমিও ক'ব খোজোঁ যে যোনটো ধুনীয়া বুলি আমি
সাধাৰণ মানুহখিনিয়ে গম পাওঁ, কিন্তু যোনেও হয়তো নাজানে জোনটো কিমান ধুনীয়া। গতিকে বাইদেউৰ ক্ষেত্ৰত সেই যি উক্তি, সেই উক্তিষাৰ সম্পূৰ্ণ সঁচা হয়। গতিকে এই মুহূৰ্তত যিহেতুকে বেষ্ট ছিংগাৰ এৱাৰ্ড এটা, গতিকে এই মুহূৰ্তত আমি অকণমান তেওঁৰ পৰা দুটি কলি আমি শুনিব বিচাৰিম। জ্ঞান দায়িনী ব্ৰহ্মা বিষ্ণু আদি দেৱ জয় জয় জয়, দেৱ দেৱ মহাদেৱ জয় জয় জয়, গণেশ জননী মাতা মাতা পাৰ্বতী, ব্ৰহ্মা বিষ্ণু আদি দেৱ জয় জয় জয়, দেৱ দেৱ মহাদেৱ জয় জয় জয়, গণেশ জননী মাতা মাতা পাৰ্বতী, ব্ৰহ্মা বিষ্ণু আদি দেৱ জয় জয় জয়। অতি সুন্দৰ, আপ্লুত। আৰু বাইদেউৰ কণ্ঠ শুনি নিশ্চয় আপোনালোকে বুজি পাইছে বাইদেউৰ প্ৰতিভা কিমান। আৰু নিশ্চিতভাৱে কয় যে কণ্ঠত সৰস্বতী বিদ্যমান। নিশ্চিতভাৱে বাইদেউৰ কণ্ঠই সকলোৰে জীৱনত আশাৰ সঞ্চাৰ কৰিব পাৰে, ইমান শক্তি আছে তেওঁৰ কণ্ঠত। আৰু সঁচাকৈ এক যাদুকৰী কণ্ঠৰ আপুনি অধিকাৰী হয়। কি ক'ব এই ক্ষেত্ৰত? আপোনাৰ চৰ্চা কেনেদৰে চৰ্চা হৈছিল? ক'ত শিক্ষা লৈছিল? আনুষ্ঠানিক শিক্ষা লৈছিল নে নাই? বা এই যাত্ৰাটো, দীঘলীয়া যাত্ৰা, এই যাত্ৰাৰ বিষয়ে অকণমান কৈ দিয়ক। সংগীতৰ ক্ষেত্ৰখনত মই বহুত বাধা আহিছিলে। সৰুতে সংগীত, মই যিখন ঘৰত জন্ম হৈছিলোঁ তাত সাধাৰণতে মোৰ দেউতাই মাত্ৰ সংগীত মোক মানে সংগীতৰ ক্ষেত্ৰত মোক অতি উৎসাহ দিছিলে, মায়েও উৎসাহ দিছিলে। কিন্তু মা দেউতাই নাজানে যে শাস্ত্ৰীয় সংগীত কি বা কেনেকৈ প্ৰেক্টিচ কৰিব লাগে, কি কৰিব লাগে, তেওঁলোকৰ সেই বিষয়ে একো ধাৰণা নাছিল। আজিৰ পৰা ধৰা 80 বছৰ আগৰ কথা বা 70 বছৰ আগত ল'ৰা ছোৱালীক মাক বাপেকে কোনো মাক বাপেকে, সাধাৰণ মাক বাপেকে ল'ৰা ছোৱালীক কেতিয়াও শাস্ত্ৰীয় সংগীত শিকিবলৈ উৎসাহ জনোৱা নাছিলে, কাৰণ পৰিৱেশটো বা কথা কাণ্ডই তেনেকুৱা আছিলে। আজিৰ যুগ বেলেগ হৈ গ'ল। তো যেতিয়া মই মাত্ৰ মোৰ দেউতাই মাক কৈছিলে যে তুমি ৰেডিঅ'ৰ পৰা মোৰ দেউতাৰ নাম ৰবিকান্ত শৰ্মা আৰু মা গংগাবালা দেৱী। সেই দেউতাৰ উৎসাহতে মানে বহুত দূৰ আগবাঢ়ি আহিছিলোঁ, উৎসাহ। কিন্তু তেওঁ যদিও একো জনা নাছিলে কোনো ধৰণৰ, কিন্তু মই যিমানে আগবাঢ়িছিলোঁ সিমানে কৈছিলে তই মানে কোনোবাই যদি গান গাবলৈ কয় কেতিয়াও নেগাওঁ বুলি নকবি। এই বস্তু মোক একদম ভিতৰত সোমাই গৈছিলে। আৰু কোনোবা মানুহ আহিলে মোক মাতি আনি কৈছিলে মই গান এটা গা, এনেকৈ মই তেতিয়া গাই দিওঁ। কিন্তু মই নাজানো যে মই গান গোৱা আৰ্টিষ্ট নে, মই যে নিজে গান গাওঁ সেই কথা নাজানো, কিন্তু গান গাবলৈ কোৱাৰ কাৰণে গান গাওঁ। এনেকৈ মই পিছলৈ কৈছোঁ একেলেঠাৰে মই 8-9 বাৰ একেলেঠাৰে বেষ্ট ছিংগাৰ হৈছোঁ। অল আছাম মিউজিক কনফাৰেঞ্চ, তাৰপিছত কটন কলেজত 3 বাৰ, গৈয়ে ইউনিভাৰ্চিটিত এবাৰ, তাৰপিছতে স্কুল টুৰ্ণামেণ্ট, এনেকৈ একেলেঠাৰে প্ৰায় 9 বাৰমান মই বেষ্ট ছিংগাৰ হৈছিলোঁ। কিন্তু মই যদিও গান গাই আছোঁ, বেষ্ট ছিংগাৰ হৈছোঁ, মই ভাবিছোঁ এনেকৈ মানুহে গান গাব নাপায় কেলৈ মই খিয়াল চিয়াল ৰাগ প্ৰধান এইবিলাক কেলৈ গাব নোৱাৰোঁ মই। তাৰপিছতে এদিন তেনেকৈ পাৰ্বিন চুলতানাৰ দেউতাক তেখেতক ক'লোঁ যে আপুনি মোক এটা খিয়াল শিকাই দিবনে। মই ভাবিছোঁ এনেকৈ এটা খিয়াল শিকি ল'ব পাৰিলে কম্পিটিশ্যনবোৰত গাব পাৰিম, মই যে এইটো জইন কৰিব নোৱাৰোঁ কেলৈ নোৱাৰোঁ বাৰু, ইমানেই নাজানো তাৰমানে। তেতিয়া তেওঁ মোক মাতি আনি খুব কাৰাকৈ মোক মাতি, তই খিয়াল গাবি। মই পিছে খুব গালি দিম, তই পাৰিবি সহ্য কৰিবলৈ। খিয়াল শিকাব গালি কেলৈ দিব আকৌ।
এই দিলেও দিব আৰু এইটো শিকিবই লাগিব, এইটো এটা বেলেগ বস্তু হা। কিন্তু মই ঘৰত কোনো ধৰণৰ এনেকুৱা ধৰণৰ কথা শিকা নাই যে শাস্ত্ৰীয় সংগীত তই শিকিব লাগিব, এনে ধৰণৰ কথা শুনাই নাই। কিন্তু মই নিজে ভাবিছোঁ মানুহে শাস্ত্ৰীয় সংগীত নিশিকিলে গান গাব নাপায়, সেইটো মোৰ ভিতৰৰ পৰা অহা কথা দেই। তেতিয়া মই ক্লাছ 6 মানত পঢ়ি আছোঁ আৰু সেইটোৰ কথা। তাৰপিছতে তেখেতে শিকাবলৈ মাতিলে, মই গ'লোঁ। মানে যেতিয়া চাৰে গামা শিকাইছে, চাৰে গামা পাধা নিচে শিকাইছে, তেতিয়া মই অলৰেডি মই হেৰি মানে বেষ্ট ছিংগাৰ হৈছোঁ এঠাইত দেই। তেতিয়া মই ভাবিছোঁ চা এইটোৱেই তাৰপিছতে চা এইটোৱেই ৰে এইটোৱেই। তাৰপিছতে তেওঁ চাৰে গামা শিকালে। তাৰপিছতে এনেকৈ শিকাই পেলাই অনলি 6 months 6 মাহৰ পিছতে অল আছাম মিউজিক কনফাৰেঞ্চ হৈছে নগাঁৱত 1962। তেতিয়া চি গ্ৰুপত তেওঁ মোক জইন কৰিবলৈ ক'লে। মই কৈছোঁ চাৰে গামা শিকা মানুহজনীয়ে 6 মাহৰ পিছত তেওঁ কি ভাবি ক'লে আৰু তেখেতে। তাৰপিছতে তেতিয়া মই ছোটা খেল এটা শিকাই দিলে। তাৰপিছতে মই জইন কৰিলোঁ অল আছামত। অল আছামত জইন কৰি অল আছাম গোটেই ছেকেণ্ড হৈছোঁ দেই, 1 নম্বৰৰ কাৰণে ফাৰ্ষ্ট নহ'লোঁ। তেতিয়া তেওঁ মোক পিছদিনা কৈছে তই কি হ'লি? মই কৈছোঁ মই ছেকেণ্ড হ'লোঁ, কিন্তু মই আচলতে ফাৰ্ষ্ট হ'ব লাগিছিলে, মানে জাজে পাৰ্চেলিটি কৰিলে দেই। কথাবোৰ মোৰ এনেকুৱা ইমানেই নাজান। তাৰপিছত তেওঁ কৈছে জীৱনত কেতিয়াও জাজে পাৰ্চেলিটি কৰা বুলি নকবি, কাৰণ তই যিটো কিবা এটা গণ্ডগোল কৰিছ সেইটো মই কিন্তু গম পাইছোঁ, সেইটো পইণ্টতহে তোক 1 নম্বৰ কমাই দিলে হা। তেতিয়া ভাবিছোঁ এইটো এনেকৈ ক'ব নাপায় তাৰমানে। তো জীৱনত এনেকুৱা গুৰুসকলে যি কথা শিকাই দিয়ে গোটেই জীৱনলৈ মনত থাকে। আৰু আমাৰ মানে আমি তেৰা বেকা হয়তো হৈ গুচি গ'লোহেঁতেন, তেওঁলোকৰ একোটা কথাই আমাক মানে পোনাই লৈ যায়। তাৰপিছতে একদম শেষত মই যেতিয়া এওঁ ঢুকালে তেতিয়া ভাবিলোঁ মাজৰখিনি বহুত মানে সংগীতৰ লগত মোৰ হেৰিয়েই হৈ গ'ল, মানে উপায় নাই আৰু তেনেকুৱা হৈ গ'ল। সমাজখনেই তেনেকুৱা, তুমি সংগীত এৰিবই লাগিব, তেনেকুৱা হয় সমাজটো আমাৰ। গতিকে মই কাকো দুখ নিদিওঁ। তেতিয়া মই এৰিয়ে দিলোঁ ঘৰ সংসাৰৰ কাৰণে। এওঁ যেতিয়া ঢুকালে তেতিয়া ভাবিছোঁ যে নহয়, মই এতিয়া সেইটো মোৰ লগ হওক মানে এই বুলি কৈ পেলাই মই হেৰি ৰোষেশ্বৰ বৰুৱা ডিব্ৰুগড়ৰ তেখেত আহি পেলাই মোক শিকাবলৈ আকৌ আৰম্ভ কৰালোঁ। 36 বছৰৰ পিছত মই আকৌ চাৰে গামা আকৌ আৰম্ভ কৰিছোঁ। 34 বছৰৰ পিছত সেই কথাটো দৰ্শকসকলে মন কৰিব। 34 বছৰৰ পিছত তেখেতে পুনৰ কিন্তু এই যাত্ৰা আৰম্ভণি কৰিছে, যিটো বয়সত কিন্তু বহু মানুহে হাৰ মানি দিয়ে, জীৱন যুদ্ধ তাতে সমাপ্ত হোৱা বুলি ভাবে। গতিকে নিশ্চিতভাৱে বাইদেউ এগৰাকী আদৰ্শ ব্যক্তি হ'ব পাৰে এই ক্ষেত্ৰত। তাৰ পিছৰখিনি কওক। তাৰপিছতে তেখেতে শিকাই পেলাই মই এদিন এনেকুৱা এটা প্ৰশ্ন কৰি দিলোঁ। তেখেতে ক'লে মোৰ ল'ৰাটোৱে আপোনাক এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব, সিও এমিউজ বোলে। মই কৈছোঁ ঠিক আছে, শিকি যাওঁতে। তাৰপিছত তেখেতৰ ল'ৰা তেতিয়া বিয়াই কৰোৱা নাছিলে, ল'ৰাই শিকাবলৈ আৰম্ভ কৰিলে। তাৰপিছতে তেওঁ ক'লে যে আপুনি এতিয়া মানে থিয়ৰী প্ৰেক্টিকেল দুইটা আপুনি সমানেই কৰি পেলাই আপুনি পৰীক্ষা দিয়ক। মই কৈছোঁ এই বয়সত, এওঁ ঢুকাল 91ৰ কথা, এওঁ ঢুকাল, মই এতিয়া পৰীক্ষা দিম বুলি। আপুনি পৰীক্ষা দিয়ক, তেতিয়া বহুত কথা গম পাব। তাৰপিছত মই ইফালে চাকৰিত জইন কৰিছোঁ, অল ইণ্ডিয়া ৰেডিঅ'ৰ নিচিনা চাকৰি, যিটো মানে অসম্ভৱ টান চাকৰি। গতিকে সেইটো আৰু ইফালে ক্লাছিকেল মিউজিক মানে মানে ফাৰ্ষ্ট ইয়েৰৰ পৰা আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ, ফ'ৰ্থ ইয়েৰ, ফিফথ ইয়েৰ, ছিক্সথ ইয়েৰ, ছেভেন্থ ইয়েৰ, এনেকৈ মই একে লেঠাৰিয়ে আগদিনা ৰাতিলৈকে ডিউটি কৰোঁ, চিফ্ট ডিউটি কৰোঁ। মই ট্ৰেন্সমিশ্যন এক্সিকিউটিভ আছিলোঁ নহয়, ৰাতিলৈকে ডিউটি কৰোঁ, ৰাতিপুৱাই পৰীক্ষা দিবলৈ যাওঁ। গতিকে সেই 5 মিনিট যদি এনেইতো খুব জানাই চাগে ট্ৰেন্সমিশ্যন ডিউটি অফিচাৰৰ কিমান দায়িত্ব, তাৰ মাজত যদি অকণমান সময় পায় তাৰ মাজতে এটা কিবা এটা কুৱেশ্যন এটা মনত ৰাখি থওঁ, কাইলৈ এইটো আহিলে মই লিখিব লাগিব, তেনেকৈ তাৰপিছতে মই প্ৰাচীন কলা কেন্দ্ৰৰ পৰা বিশাৰত দিলোঁ। তেতিয়া মই থিয়ৰী আৰু প্ৰেক্টিকেল দুইটাতে ষ্টাৰ মাৰ্ক পাইছোঁ আৰু ডিষ্টিংশ্যন পাইছোঁ, ফাৰ্ষ্ট ডিভিজন দেই।
এনেকৈ প্ৰাইভেট এনেকৈ দিছোঁ বিশাৰদলৈকে সদায় তেনেকেই মই ষ্টাৰ মাৰ্ক পাই গ'লোঁ আৰু ছাৰে মানে মোৰ গুৰুজীয়ে মানে সদায় কৈছে আপোনাৰ বাইদেউ খুব ভাল হৈছে পৰীক্ষা মই কৈছোঁ মোৰ ভাল হৈছে মানে প্ৰত্যেকটো কথাতে মই আচৰিত খাওঁ তাৰপিছতে মই মাজত 2 বছৰ 3 বছৰ বহি দিব লগা হ'ল যদিও ইমান ভাল ৰিজাল্ট কৰিছিলোঁ মানে প্ৰাচীন কলা কেন্দ্ৰৰ পৰা তেওঁৰ মানে ষ্টুডেণ্ট নাছিলে মই MUs কৰিবৰ কাৰণে এতিয়া আপুনি 2 দিনমান ৰৈ দিয়ক তেতিয়া মানে ইয়াৰ পৰাই আপুনি MUsটো কৰিব পাৰিব তাৰপিছতে শেষত কোনো ষ্টুডেণ্ট নোলালে কাৰণে তেখেতে এনেকুৱা এটা ব্যৱস্থা কৰিলে কলিকতাৰ সৰ্বভাৰতীয়ৰ লগত যোগাযোগ কৰি মই MUsটো কৰিবৰ কাৰণে চব ব্যৱস্থা কৰিলে সেই MUsতো মই প্ৰিভিয়াছ আৰু ফাইনেলত মই ফাৰ্ষ্ট ক্লাছ পাইছিলোঁ আৰু 77 পইণ্ট কিমান পাৰ্চেণ্টেজ লৈ ফাইনেলতো তেনেকৈ 70% আৰু হেৰিটো প্ৰিভিয়াছতো 77 আৰু ইয়াত 70%ৰ ওপৰত আছিলে তেনেকৈ মই ফাৰ্ষ্ট ক্লাছ পাই পেলাই MUsটো কমপ্লিট কৰিলোঁ আৰু তেতিয়া সংগীত ৰত্ন মোক সংগীত ৰত্ন তাৰমানে হেৰি দিলে উপাধি দিলে এইটো কলিকতাৰ সৰ্বভাৰতীয় যিটো হেৰি সংগীতৰ যিটো হেৰি আছে তাৰ পৰা কিমান চনৰ কথা এইটো হেৰি 16 চনত মই তাৰমানে হেৰি পাছ কৰিলোঁ আৰু MUs মাষ্টাৰ মিউজিক হৈ গ'ল 34 বছৰৰ পিছত পুনৰ নতুনকৈ এটা জীৱনৰ পাতনি মেলি তেখেতে সুখ্যাতি অৰ্জন কৰিছিল সংগীত ৰত্ন বঁটা সেই সময়তে তেওঁ পাবলৈ সক্ষম হৈছিল আৰু সেই দিনটোতে হয়তো বহু লোকে উমান পাইছিল যে তেওঁ ভৱিষ্যত দিনত আৰু এনেকুৱা ধৰণৰ ইয়াতকৈ ডাঙৰ ডাঙৰ বিখ্যাত সন্মান আজৰি আনিবলৈ সক্ষম হ'ব আৰু তেওঁ এগৰাকী পৰিচয় হ'ব এগৰাকী আদৰ্শ ব্যক্তি হ'ব আপোনাৰ তাৰপিছত দাদা চাহেব ফাল্কে যি বঁটা আপুনি পালে সেই সময়ৰ অকণমান আপুনি এক্সপিৰিয়েঞ্চটো অকণমান শ্বেয়াৰ কৰক আমাৰ লগত এই ক্ষেত্ৰত মই কৈছোঁ ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনে মোৰ বায়'ডাটা পঠিয়াইছিলে মোহন দত্ত আৰু তেখেতৰ পত্নী বাণী ফুকন আৰু বাণী ফুকন মানে তেখেতসকলে মানে নিজৰ পৰা মোৰ বায়'ডাটা তেওঁলোকলৈ পঠিয়াইছিলে আৰু মাত্ৰ ৰিজাল্টটোহে পাইছিলোঁ যে আপোনাক এই এৱাৰ্ডটো দিব মই মানে মই চখ হৈছিলোঁ আৰু তেতিয়াও কৈছিলোঁ যে মই চাগে যাব নোৱাৰিম মুম্বাইলৈ ইমান ডাঙৰ এৱাৰ্ড কিন্তু মই যাব নোৱাৰিম জানা তাৰপিছতে কৈছে বাইদেউ আপুনি ভাবি চাওক আপোনাৰ যদি আপুনি থাকোঁতে আনে যদি এইটো অসমত হেৰি পায় কাৰণ ভূপেন হাজৰিকাৰ পিছত এতিয়া প্ৰথম আপোনাকেই চিলেক্ট কৰিছে 30 বছৰৰ পিছত আপোনাক চিলেক্ট কৰিছে ইয়াৰ এই 30 বছৰ কাকো তেওঁলোকে উপযুক্ত বুলি ভবাই নাই গতিকে আপুনি অকণমান ভাবি চাওক এইটো আপুনি তেনেকৈ নাকচ নকৰিব তেতিয়া মই ৰাতিপুৱাতে তেখেতলৈ ফোন কৰিলোঁ যে মই নিশ্চয় যাম তুমি যেনেকৈ কৈছা মই তেনেকৈ যাম আৰু তাত মই যেতিয়া সেইদিনা গ্ৰেণ্ড পেনিনচুলা হোটেলত গৈছোঁ তেখেতসকলে মোক লৈ গৈছে গৈ দিছোঁ তাৰ চেয়াৰমেন যিজন নেজানিছিলোঁ তেওঁৱেই চেয়াৰমেন বুলিও নাজানো তেওঁ গালি চালি পাৰি চবকে ইফাল সিফাল কৰাই আছে কৈছোঁ ইজন ইমান পাৱাৰফুল মানুহ পাই চবকে অঁতৰাই দিছে মোকো দিয়ে নেকি এনেকৈ ভাবিছোঁ ভয় লাগিছে দেই প্ৰথম গৈছোঁ আমি তেনেকৈ মই ছাইডত ৰৈ আছোঁ তাৰপিছত তেওঁ মোক চিনিও পোৱা নাই ময়ো তেওঁক চিনি পোৱা নাই অলপ পিছত এনেকৈ গম পাই পেলাই যে মোৰ নামৰ সৈতে তেওঁ গম পোৱাৰ লগে লগে মোক সেৱা কৰিছে মই কৈছোঁ ৰাম মোকচোন সেৱাহে কৰিলে গতিকে মোৰ ইম্প্ৰেশ্যন বা কথা কাণ্ড কিমান এই এৱাৰ্ডটোৰ ক্ষেত্ৰত কিমান ভাল হ'ব পাৰে যিজন চেয়াৰমেন এই দাদা চাহেব ফাল্কে আইকন এৱাৰ্ড ফিলিংছ বুলি আছে তাৰ যিজন চেয়াৰমেন সেইজনে যেতিয়া মোৰ নামৰ সৈতে ডক্টৰ ৰঞ্জু ভট্টাচাৰ্য বুলি কোৱাৰ লগে লগে তেওঁ ভৰি চুই পেলাই সেৱা কৰিলে তো আপোনালোকে ভাবি চাওক মই কিমান ভাগ্যৱতী ইয়াৰ পৰা গৈ মায়ানগৰী মুম্বাইৰ যি এক পৰিৱেশ সেই পৰিৱেশটোত সোমোৱাৰ পিছত আপোনাৰ কেনেকুৱা লাগিছিলে কেনেকুৱা অনুভৱ হৈছিলে তেতিয়া তাৰ মানে এতিয়া বৰ্তমান আপোনালোকে সদায় টিভিত দেখি আছে তাৰ যিসকল চেলিব্ৰিটি তেওঁলোকৰ ধৰণ কৰণ টকা মেলা পিন্ধা উৰাৰ ধৰণ কৰণ আমাৰ ইয়াৰ অসমৰ দৰে নহয় তেওঁলোক বহুত হাইটবোৰ বহুত বেছি আৰু অতিপাত তেওঁলোকে মেইনটেইন কৰে নিজৰ চেহেৰা এতিয়া মই চবকে নাজানো কাৰ কি কোৱালিটি আছে কিন্তু লেডিৰ ক্ষেত্ৰত কৈছোঁ ইমান হাইটবোৰ ওখ আৰু মানে ইমান গৰ্জিয়াছ তেওঁলোকৰ পিন্ধা আমাৰ দৰে ইমান আবুৰ নহয়
মুঠতে চুলিৰ কথা ক'ব নোৱাৰি বা তাত সেই ধৰণৰ সুবিধাও আছে যে তেওঁলোক বিউটি পাৰ্লাৰৰ লগত কিমান কনচাছ সেইটো গম পোৱা যায় গতিকে তেওঁলোকে এটা বেলেগ লেভেলত কথাবোৰ চিন্তা কৰে আমি যেনেকৈ আমি ভগৱানক আগত লৈ পেলাই আমি সকলো কাম আৰম্ভ কৰোঁ তেওঁলোকে হয়তো ভগৱানক ভাবে কিন্তু আমাৰ নিচিনাকৈ নহয় আৰু তেওঁলোকে মানে যিটো গ্লেমাৰ তেওঁলোকে গ্লেমাৰৰ ওপৰত বেছি জোৰ দিয়ে আমি গ্লেমাৰৰ ওপৰত জোৰ নিদিওঁ আমি কোৱালিটি বা এনেকুৱা গুণৰ ওপৰত বেছি জোৰ তেওঁলোকে এতিয়া বৰ্তমান মানে মুম্বাইত গ্লেমাৰৰ যুগ তেওঁলোকে জানে যে এতিয়া গ্লেমাৰ নহ'লে আমাক কোনেও নুপুচিব কিন্তু মই ভাবোঁ যে এই গ্লেমাৰ কৰি এটা যুগ খাব মানুহেও ভাল পাব কিন্তু আজি পুৰণা চিনেমা এখন যেতিয়া সেই সাধাৰণ ড্ৰেছ এটাৰে নূতন বা ওলাই সেই পুৰণা সাধাৰণ চাদৰ মেখেলা পিন্ধা তেতিয়া ভাবোঁ যে এইবিলাকে আমাক এতিয়াও দেখোন তোমালোকৰ নিচিনা ল'ৰায়ো হয় নাই আজিৰ প্ৰজন্ময়ো কিন্তু সেইখিনি ভাল পায় সেই গ্লেমাৰ চুলি একদম মানে আমি হয় সেই কৃত্ৰিমতা বস্তুটোৱেই তেনেকুৱা যে ক্ষণস্থায়ী আৰু আপুনি এতিয়া নিজকে গ্লেমাৰ বুলি ভাবে নে নাভাবে এই সময়ত গ্লেমাৰ মানে এটা যিটো মাৰ্জিত হোৱা উচিত গ্লেমাৰ থাকিব লাগে একেবাৰে সাধাৰণ হ'লেও যিহেতু যুগৰ লগত খাপ নাখায় কিন্তু এইটো ডাজ নট মিন ডেট যে মই আমাৰ ৰীতি নীতি আমাৰ যিখিনি আছে সকলোখিনি বিসৰ্জন দি আজি যিটো চলিছে তাকে দেখি পেলাই মই অনুকৰণ কৰিম আৰু মানুহক এট্ৰেক্ট কৰিবলৈ বা মানে আকৰ্ষণ কৰিবলৈ যত্ন কৰিম সেইটো নাভাবোঁ আৰু এক কথাত ক'বলৈ গ'লে অহংকাৰ থাকিব নালাগে কিন্তু স্বাভিমান থাকিব লাগে সকলোৰে এটাই মানুহৰ ভিতৰত থাকিব নালাগে এটাই বস্তু মানুহৰ ভিতৰত থাকিব নালাগে সেইটো হৈছে অহংকাৰ আৰু এই অহংকাৰটো নোহোৱা কৰা খুব টান যাৰ একো নাই তাৰো অহংকাৰ আছে যাৰ আমি ভাবোঁ তেওঁৰ একো নাই তেওঁ গান গাব নাজানে আমুকো কৰিব নাজানে তামুক কৰিব কিন্তু তেওঁৰো অহংকাৰ আছে গতিকে স্বাভিমানটো আপোনা আপুনি সৃষ্টি হয় স্বাভিমান বস্তুটো নিজে ক্ৰিয়েট কৰা বস্তু নহয় এইটো তোমাৰ বিভিন্ন ধৰণৰ কোৱালিটি হোৱাৰ পিছত সেইটো আপোনা আপুনি গ্ৰ' কৰে নিজৰ ভিতৰত আহি যায় সেইটো গতিকে সেইটো বেয়া ভাল বা কৰিব প্ৰশ্ন নুঠে কিন্তু অহংকাৰ বস্তুটো এনেকুৱা যে সেইটোৱে তোমাৰ যিখিনি আছিল সেইটো নাইকিয়া কৰি দিব এটা সময়ত গৈ এতিয়া তুমি কিমান গুণী মই নাজানো কিন্তু মানে তোমাৰ কথা বতৰা তুমি যি ধৰণে মোক সুধিছা তুমি অহংকাৰ নোহোৱা এজন ল'ৰা হৈ সুধিছা সেইকাৰণে তোমাক সহজতে বেছি ভাল লাগি গৈছে হয় নাই ধন্যবাদ আপোনাৰ অহংকাৰ নাই আপোনাৰ একদম সৰল মনাই এগৰাকী মহিলা আৰু শেষত আপোনাক প্ৰশ্ন এটা কৰিম যে এতিয়া ইমানখিনি সফলতাৰ পিছত আপোনাৰ নিশ্চয় কৰণীয় আছে বহুখিনি দায়িত্ব এতিয়া আপোনাৰ কান্ধত আছে গতিকে ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ আৰু কি ধৰণৰ গান উলিয়াব বিচাৰে নে কি আৰু অসমখনৰ বাবে আপোনাৰ কিবা পৰিকল্পনা আছেনে যে কিবা এটা কৰিব লাগিব এনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে মই অসমক অসম্ভৱ ভাল পাওঁ আৰু মোৰ দায়িত্ব এইটো মই দায়িত্ব হিচাপে লৈছোঁ এই কাৰণে যে মই যিটো দেখিছোঁ সৰুৰে পৰা ধৰ মই 70 বছৰ মই দেখি আহিছোঁ কেনেকৈ নতুন প্ৰজন্ম মানে সলনি হৈ গৈ আছে মানুহৰ মানসিকতা কেনেকৈ সলনি হৈ গৈ আছে আৰু বহুত ক্ষেত্ৰত দেখা যায় ই ভালৰ ফালে নগৈ অধপতৰ ফালে গৈ আছে হয়নে সেইটো মই প্ৰত্যক্ষ কৰিলে মোক খুব দুখ পাওঁ তেতিয়া মই কাকো একো নকওঁ কিন্তু মই নিজেই এটা উদাহৰণ হৈ লওঁ তেনেকৈহে মই মানে শুদ্ধ পথলৈ অনা এতিয়া আপোনাৰ পৰিকল্পনা কিবা গান উলিয়াব বা এনেকুৱা কিবা বা কাৰোবাক শিকাব কিবা এনেকুৱা ভাবিছেনে হয় এইটো আৰম্ভ কৰিছিলোঁৱেই সেইটো হৈছে কি মোৰ মানে স্বামীৰ যিখিনি গান সেইখিনি মই খুব প্ৰচাৰ হোৱাটো মানে আজি প্ৰজন্মই গোৱাটো বিচাৰিছিলোঁ সেইকাৰণে মই তেনেকৈ ভালেখিনি মহিলা যিসকলে এসময়ত গান গাইছিলে তেওঁলোকে এতিয়া নানান হেৰিৰ কাৰণে গাব নোৱাৰা হ'ল তেনেকুৱা মহিলাসকলৰ আগ্ৰহ দেখি মই ঘৰলৈ মাতি পেলাই সেইটো আৰম্ভ কৰিছিলোঁ মই এওঁৰ গান শিকাবলৈ আৰম্ভ কৰিছিলোঁ মই ভাবিছোঁ এওঁৰ গান শিকাবলৈ এইকাৰণে আৰম্ভ কৰিছিলোঁ
এনেইতো শুনে আৰু শুনে, এওঁৰ গান ভাল পায় আৰু শুনে, হয়নে? কিন্তু শিকাবলৈ কেলৈ গৈছোঁ, কেলৈ বিচাৰিছোঁ যে এইটো সকলোৱে শিকক, সকলোৱে গাওক। কেলৈ বিচাৰিছিলোঁ যে সেই তেওঁ যিখিনি বিলাই থৈ গ'ল সেইখিনি আছিলে সুস্থ সংগীত, সুস্থ হা। তাত মানে হৈ হাল্লাৰ কথা নাই, আৰু সুস্থ সংগীতে পৰিৱেশ সুস্থ কৰে। মই এতিয়া কিবা এটা গালোঁ, হয় নাই? সেইটো আজিকালি ধৰণৰ নহয়, হয়নে? মন শান্ত কৰি তোলে এনেকুৱা ধৰণৰ যিটো সংগীতৰ লগত মিউজিক যিটো বাজে, অট'মেটিক এটা মানে পবিত্ৰতা এটা আহি যায়। কিন্তু এইখিনি আৰু এটা প্ৰশ্ন কৰোঁ যে আজিৰ দিনত কিছুমান গান এনেকুৱাও ওলায়, মানে সস্তীয়া গান বুলি কয়, যিবোৰ ধৰক নেমু চিপছ এইবিলাক লৈও এটা এটা গান সৃষ্টি কৰি দিয়ে। মানে 1 মিনিট 2 মিনিটৰ ভিতৰতো গান লিখাৰ প্ৰতিযোগিতা চলিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? সেই মানুহখিনিক আপুনি কি বাৰ্তা দিব যে তেওঁলোকে সঁচা অৰ্থত গান লিখি আছে, এনেদৰে লিখিব লাগে নালাগে, বা তেওঁলোকে কি কৰা উচিত? তেওঁলোকে অকল নিজৰ মানে জনপ্ৰিয়তা চাই পেলাই এইবিলাক কাম কৰে, নিজে যাতে খুব জনপ্ৰিয় হয়। এইটো তেওঁলোকৰ খুব ভুল ধাৰণা যে মই এনেকৈ কৰিম, খুব ধৰা নাচি বাগিয়ে গাই দিলে মই এনেকৈ হ'লে জনপ্ৰিয় হৈ যাম। জনপ্ৰিয়ৰ পিছত মানুহখিনি দৌৰিছে, কিন্তু তেওঁলোকক মই এইটোৱেই কওঁ, তেনেকৈ জনপ্ৰিয় নহয়। আজি যিসকল ঢুকাই গ'ল, তুমি মানে গায়ক গায়িকাই বোলা বা ছবি জগতৰ যিসকল ঢুকাই গ'ল, তেওঁলোক জনপ্ৰিয় হ'বৰ কাৰণে একো কৰা নাই। তেওঁলোক কিন্তু আজিও জনপ্ৰিয়। মহম্মদ ৰফিৰ গান আজিও আমি ভাল পাওঁ। কেনেকৈ যুগ যুগ ধৰি জনপ্ৰিয় হ'বলৈ গাইছিলেনে? নট ডেড। গতিকে মই এইখিনি বহুৱালি বুলি ক'ম। আৰু সমাজখন যে বিশৃংখল হোৱাৰ গুৰি এইবিলাক বুলি ভাবোঁ। সেইকাৰণে মই মোৰ স্বামীৰ গান সকলোৱে গোৱাটো সেইকাৰণে বিচাৰিছোঁ। অনুষ্ঠানৰ একেবাৰে শেষ প্ৰান্তত আমি উপস্থিত হৈছোঁ, আৰু শেষত আপোনাৰ কেইখনমান পুথি আছে আপুনি লিখা হয়তো, হয়? মই ইয়াৰ আগতে 3খন কবিতাৰ পুথি উলিয়ালোঁ, 3খন। এখন ইংৰাজীৰ, তাৰপিছত 2খন ইংৰাজী, হিন্দী আৰু অসমীয়া মিলাই পেলাই 2খন। আৰু তাৰপিছতে মই সংগীতৰ ওপৰত মই যিমানখিনি শিকিলোঁ তাৰ ওপৰত এখন বিভূতি বুলি সংগীতৰ ওপৰত এখন মানে বিভিন্ন সংগীতৰ বিষয় লৈ পেলাই এখন প্ৰবন্ধৰ পুথি উলিয়ালোঁ, যাতে সাধাৰণ মানুহে, মই পাছ কৰিলোঁ, মই ইমানখিনি নম্বৰ পালোঁ, ইট ডাজ নট মেটাৰ। মই সেইটোৰ পৰা মই যিমানখিনি জানিলোঁ সেইখিনি যাতে আনেও সহজতে নপঢ়াকৈ নেমেলাকৈ এনেই গম পায়, মই বিলাব খুজিছোঁ। আৰু সেইবোৰ বহুত টানটো, সেইকাৰণে মই সহজ ভাষাৰে মানে সেই প্ৰবন্ধবিলাক মানে তেনেকৈ লিখিছোঁ। এই 22 তাৰিখে স্বৰ আৰু শ্ৰুতিৰ ওপৰত মোৰ এটা আৰ্টিকল ওলাই গৈছে অসম আদিত্যত, স্বৰ আৰু শ্ৰুতিৰ ওপৰত, যে গান কেলৈ আমি ভাল শুনো, তাৰ গুৰিটো কি, তাৰমানে এই স্বৰ শ্ৰুতিৰ লগত সম্পৰ্ক। সেইকাৰণে সেইটো বস্তু ইমান সহজকৈ মই লিখিছোঁ যাতে সকলোৱে বুজি পায়। কিন্তু এনেই যদি কিতাপ এখন পঢ়িবলৈ যায় সেইটো সাংঘাতিক টান, কোনো বুজি নাপায়। সেইকাৰণে মানুহে শাস্ত্ৰীয় সংগীতক বেলেগকৈ থৈ দিয়ে, আৰু নাজানাই জানাই গানটো ভাল বুলি ক'লে ঠিকেই, কিন্তু মানে কেলেনো ভাল হ'ল সেইটো কোনো নাজানে। মই তাত মানে অকণমান সেই বিষয়ে লিখিছিলোঁ। আচ্ছা, একেবাৰে শেহতীয়াকৈ এইখন কিতাপ মোৰ ওলাইছে, মানে চুটি গল্প লিখিছোঁ। এইখন চুটি গল্প লিখিছোঁ, জীৱনত প্ৰথমবাৰৰ কাৰণে এইখন চুটি গল্প মই লিখি উলিয়াইছোঁ। তো ইয়াতে 13টা চুটি গল্প আছে, আৰু লগে লগে এটা চুটি গল্পৰ পিছতে এটা কবিতা, এটা চুটি গল্পৰ পিছত সেই ধৰণে লিখিছোঁ, যাতে গল্পটো পঢ়াৰ পিছতে অকণমান মনটো চেঞ্জ কৰিবৰ কাৰণে কবিতা এটাও পঢ়ে। আচ্ছা, এইখন সেইদিনা 23 কোনদিনা আছিলে, এই নৱেম্বৰৰে তাৰিখে, 23 তাৰিখ নহয়, তাৰ আগতে অসম সাহিত্য সভাৰ গুৱাহাটীৰ পৰা গৈছে তেখেত, সাহিত্য ডক্টৰ কুলধৰ শইকীয়া, তেখেতে এইখন উন্মোচন কৰিছে ডিব্ৰুগড়ত গৈ পেলাই। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। মোৰ প্ৰথম চুটি গল্পৰ কিতাপখন অসম সাহিত্য সভাৰ প্ৰেচিডেণ্টে তেখেতে উন্মোচন কৰিছে, এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু সকলোৱে, মই এতিয়া নকওঁৱেই, পঢ়িলে গম পাব, আৰু তোমালোক দুয়োকে এখন দিম বুলি ভাবিছোঁ। আচ্ছা, আৰু এখন ইংৰাজী কবিতা, এইখন
ডক্টৰ B.R. আম্বেদকাৰ ইউনিভাৰ্চিটিত গুজৰাটত ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰে এইখন উন্মোচন কৰিছিলে। গতিকে এইখন ইংৰাজী কবিতা বুলি ক'লে আপুনি বোলে হেৰি কি কয় অনুবাদ কৰিছে নেকি এনেকৈ কয় অনুবাদ নহয়, মই নিজে নিজৰ লিখা। তো এইটো এটা অদ্ভুত কথা যে মই অসমীয়া মিডিয়ামৰ ছোৱালী, গতিকে ইংৰাজীৰ ওপৰত মোৰ দখল নাই। তো আনে মোক মানে অনুৰোধ কৰাৰ কাৰণে মই এই ইংৰাজী কবিতা লিখিলোঁ। তথাপি মই এনেকৈ কলমটো লওঁতেই যিটো কবিতা ধৰা ইংৰাজী কবিতা ওলালে মই সেইটোকে অকণমান এ প্ৰেয়াৰ টু গড কবিতাটোৰ শীৰ্ষক নাম। মে গড মেক উইমেন kind and honest in maintaining family and job with good thoughts and sincerity. May God give them strength enough for childbearing and social services. Do not give them old age at any time or make them physically weak in any time. May God enable them to go to the height so that no envy can touch women in that height. এটা অতি তত্ত্বগধুৰ কবিতা আৰু তেওঁৰ ইংৰাজী অসমীয়া সকলো ভাষাতে তেখেতে ইংৰাজীত দখল নাই বুলি কৈছে যদিও তেখেতৰ কবিতাটো শুনি দৰ্শকে ইতিমধ্যে বুজি পাইছে যে তেওঁৰ দখল আছে নে নাই। আৰু ইয়াৰ লগে লগে আমি অনুষ্ঠানৰ এতিয়া সামৰণি মাৰিম। সময় তাকৰ যিহেতুকে আমি পিছলৈ আৰু কথা পাতিম আৰু ইতিমধ্যে তেওঁৰ ভৱিষ্যত পৰিকল্পনা আৰু তেখেতৰ যি সপোন আছে সেই সকলো কথা ইতিমধ্যে ব্যক্ত কৰিছে টাইমছ নিউজ টুডেৰ কেমেৰাৰ সন্মুখত। গতিকে আমিও আশা কৰিম যে আগন্তুক জীৱনত তেওঁ আৰু বেছি সফল হওক আৰু তেখেতৰ যিমানবোৰ সপোন আছে সকলোবোৰ পূৰণ হওক। কাম কৰক অসম আৰু অসমীয়াৰ বাবে। আৰু ইতিমধ্যে তেখেতে যিখিনি সন্মান কঢ়িয়াই আনিছে অসমৰ বাবে তাৰ বাবে আমি তেখেতক ধন্যবাদো জ্ঞাপন কৰিছোঁ, লগতে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনবোৰ ভাল হওক তাৰে আমি কামনা কৰিম। শেষত একেবাৰে অন্তত চমুকে কিবা এটা ক'ব বিচাৰিব নেকি সমগ্ৰ অসমবাসীক উদ্দেশ্যে? বৰ্তমান অসমবাসীয়ে কৰোণাত মানে যি সমস্যা ভুগি আছে কৰোণাৰ বাবে, মই এইটো কাৰণে মই ভগৱানক প্ৰেয়াৰ কৰি আছোঁ আৰু কিছুমান মই নিজৰ পৰা চেষ্টা কৰি আছোঁ যাতে এই কৰোণা চিৰকালৰ বাবে ইয়াৰ পৰা নাইকিয়া হৈ যায়। এই অসমবাসীৰ বা গোটেই পৃথিৱীৰবাসী মানৱ জাতিয়ে যিটো ভোগ কৰিছে সেইটোৱে মোক ইমান কষ্ট দি আছে আৰু মই কওঁ যে মোৰ প্ৰাৰ্থনা ভগৱানে শুনিবই। গতিকে আৰু ভাল দিন আহি আছে আৰু আহিব আৰু ভাল হ'ব। আৰু এইটো যে আহিলে ইয়াৰ অহাটো এতিয়া বেয়াখিনি গৈ ভালৰ ফালে গতি কৰিছে আৰু কৰিবও। গতিকে অহাটো ভালহে হ'ল যেন এনেকুৱা মানুহৰ যাতে ভাৱ হয় আৰু গোটেই পৃথিৱীৰে মানৱ জাতি মানুহৰ মানে ভাল হোৱাটো মই বৰ্তমান সেইটো লৈহে বেছি চিন্তিত আৰু ভাল হ'ব আৰু হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ কথা মই জানো যে ভগৱানে শুনিবই। নিশ্চয়। ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ মই হিৰকজ্যোতি ডেকাই। চাই থাকিব টাইমছ নিউজ টুডে।